অৰ্থৰ অভাৱত এতিয়া বিচনাত শয্যা খাই হৈ থাকিবলগীয়া হৈছে এগৰাকী মহিলা। এই মুহূৰ্তত মই উপস্থিত আছো চামগুৰি নিজ খাটোৱালত আৰু ইয়াৰে এগৰাকী মহিলা মিনু হীৰা নামৰ এগৰাকী মহিলা। এই মহিলাগৰাকী দুটাকৈ কিডনী বিকল হৈছে আৰু বিকল হোৱাৰ বাবে আচলতে অৰ্থৰ অভাৱত তেওঁ এতিয়া বিচনাত শয্যা খাই হৈ থাকিবলগীয়া হৈছে। এই মুহূৰ্তত মই পৰিৱেশটো দেখুৱাইছো, সতীৰ্থ সাংবাদিকগৰাকী ইয়াৰ পৰিৱেশটো দেখুৱাইছে। এয়া হৈছে চামগুৰি নিজ খাটোৱালৰ পৰিৱেশ আৰু এই যি বিচনাত পৰি থকা মহিলাগৰাকী, এই মহিলাগৰাকী হৈছে মিনু হীৰা আৰু মিনু হীৰাৰ আচলতে দুইটা কিডনী বিকল হৈছে, যাৰ বাবে এতিয়া মিনু হীৰা এনেধৰণে এতিয়া বিচনাত পৰি থাকিবলগীয়া হৈছে। যি স্বামীৰ টকাৰ অভাৱত, পইচাৰ অভাৱত আচলতে এনেধৰণে থাকিবলগীয়া হৈছে। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছো। যথেষ্ট আপোনাৰ দেখিবলৈ পাইছে আপুনি বিচনাতে পৰি আছে। কিমান দিনৰ পৰা বেমাৰটো হৈ আছে? 3 মাহ মান হ'ল। আপোনাৰ চিকিৎসা কৰিছে নে? চিকিৎসা গুৱাহাটীলৈ গৈ আছিলো। গুৱাহাটীলৈ যাওঁতে গ'লো, গৈ পেলাই চেকআপ কৰিলো। তাৰপিছত ক'লে কিডনী প্ৰব্লেম হ'ল, দুইটা কিডনী প্ৰব্লেম হৈছে। হোৱাৰ পিছতে তাৰপিছত গুৱাহাটীত গৈ পেলাই চেকআপ কৰিব দিলে। 4-5 বাৰ চেকআপ কৰিলো। তাৰপৰা বৰষুণ দিলে, বৰষুণৰ কাৰণে যাব নোৱাৰিলো। তাৰপৰা আকৌ যাবলৈ দিছে, আকৌ চেকআপ। এনে গুৱাহাটীত গ'লো, অকল চেকআপ কৰি থাকিবলৈ দিয়ে। 4-5 দিন এনেকে গুচি গ'ল। তাৰপৰা এতিয়া মানুহজনে যিমানখিনি টকা আনিছিলে সেইখিনি গ'ল। এতিয়া পইচা পাতি নাই, এনেকে পৰি আছো। নিশ্চিতভাৱে চাওক, পৰিৱেশটো দেখুৱাইছো। মোৰ লগত এই মুহূৰ্তত তেখেতৰ স্বামী আছে। আপোনাৰ ওচৰলৈ আহিছো। আপুনি কি ক'ব? আপোনাৰ স্বামী, আপোনাৰ পত্নী এনেধৰণে এতিয়া বিচনাত আপুনি পেলাই থবলগীয়া হৈছে, কাৰণ আপুনি স্বামী হৈ আপুনি বৰ্তমান সময়ত একো কৰিব পৰা নাই। হয়, মোৰ মানে হাতত যিকেইটা ধন আছিলে চব ধন খতম হৈ গ'ল। আহোঁতে ডক্টৰ চিকিৎসা কৰোঁতে এতিয়া হাতত মোৰ ধন নাই। ৰাইজৰ ওচৰত এইটোৱে অনুৰোধ, ৰাইজে অকণমান সহায় কৰে যাতে। আপুনি কি কৰিছিলে, কাম কি কৰে? মই গুজৰাটত মই চিকিউৰিটিহে কৰোঁ। হয়, এতিয়া একো নাই, ঘৰতে আহি বহি আছো। বেমাৰীৰ পিছত কৰি আছো। বেমাৰীক লৈ এতিয়া খালি হাত সাৱটি বহি থকা নিচিনা হৈছে। হাতত পইচা এটাও নাই। যিমান আছিলে হাতত ধন চব খতম হৈ গ'ল। এতিয়া ৰাইজক অনুৰোধ কৰিছো কি যাতে অকণমান কিবা এটা সহায় কৰে আৰু। এতিয়া আপুনি ৰাইজৰ সহায় লাগে? হয়, ৰাইজৰ সহায়। মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ছাৰক এইটোৱে অনুৰোধ যে আমাৰ ফালে অকণমান চাওক আৰু আমাৰ মাইকী মানুহক যেন ঠিক কৰাই দিয়ে, যাতে কিবা এটা সহায় কৰিব পাৰে যাতে। এতিয়া তেখেতৰ দুইটা যিহেতু কিডনী বিকল হৈছে, তেখেতৰ চিকিৎসাৰ বাবে কিমান মান টকাৰ প্ৰয়োজন হ'ব? এনেতো সেইটো আমিও ক'ব নোৱাৰিম। কমচে কম 10-20 লাখ টকা হ'ব পাৰে চাগে। আমিতো এইটো বাকী বিষয়ে নাজানিম কিমান টকা লাগিব। কিডনী বিষয়টো চবেই জানে কিমান লাগে কিমান নালাগে। দুইটাই বিকল হৈছে? হয়, দুইটা। আপোনালোকৰ ল'ৰা ছোৱালী কেইটা? ছোৱালী 2জনী আছে। এজনী 8ত পঢ়ি আছে, এজনী 3য় শ্ৰেণীত পঢ়ি আছে। নিশ্চিতভাৱে চাওক, পৰিৱেশটো দেখুৱালো। তেওঁলোকৰ চাওক কন্যাকেইজনীও আছে আমাৰ লগত। আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। ভণ্টি, তোমাৰ ওচৰলৈ আহিছো। মাৰ যথেষ্ট ডাঙৰ এটা বেমাৰ। তুমি এনেকে ধৰণে এতিয়া ইয়াতে মাক চাই থাকিবলগীয়া হৈছে, কি ক'বা? মা বহুত চিৰিয়াছ হৈ আছে। মই মানে এটাই শিকাইছো, মায়ে সোনকালে পইচা পাতি নাইকিয়া, সোনকালে ভাল হ'বলৈ কিবা এটা সহায় কৰিব লাগে। মামা হিমন্ত মামা। কি ক'বা মাৰ বেমাৰ? হিমন্ত মামা কি ক'বা তুমি? হিমন্ত মামাৰ সহায় বিচাৰিছো কি মায়ে লগতে বেমাৰটো ঠিক কৰি দিওঁ। নিশ্চিতভাৱে দেখিবলৈ পালে দুজনীকৈ কণমানি দুজনী আচলতে এনেধৰণে আছে আৰু মাতৃগৰাকী এনেধৰণে এতিয়া বিচনাত পৰি থাকিবলগীয়া হৈছে। দুইটা কিডনী বিকল হৈছে আমি কৈছো। আৰু যি তেখেতৰ স্বামী আচলতে গুজৰাটৰ এটা কোম্পানী চিকিউৰিটি গাৰ্ডৰ হৈ পেলাই কৰ্মৰত হৈ আছিল আৰু চিকিউৰিটি গাৰ্ডৰ কৰ্ম কৰি যিখিনি টকা আচলতে তেওঁ জমা কৰিছিল, সেই জমা টকাৰে কিন্তু তেখেতৰ পত্নীক ইতিমধ্যে তেওঁক চিকিৎসা কৰিলে। আৰু সেই চিকিৎসা যিখিনি টকা আছিলে, সেই চিকিৎসাখিনি কৰাৰ পিছত টকাখিনি শেষ হোৱাৰ বাবে এতিয়া বৰ্তমান সময়ত যি তেখেতৰ পত্নীগৰাকী এনেধৰণে এতিয়া বিচনাত পৰি থাকিবলগীয়া হৈছে। আৰু তেওঁলোকো এতিয়া যি অসমবাসী ৰাইজ আছে বা হিমন্ত বিশ্ব শৰ্মা আছে, মুখ্যমন্ত্ৰীগৰাকী আছে, মুখ্যমন্ত্ৰীগৰাকীক আচলতে তেওঁলোকে অনুৰোধ কৰিছে যে তেওঁলোকৰ যি পত্নী বা তেওঁৰ যি মাতৃ, এই মাতৃক যাতে সোনকালে সুস্থ কৰি তোলে।